পল্লৱী চৰেণ। মই আজি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল গছ ভাল পোৱা ককাৰখন। ভাল পালো ৰঘুনাথ, তুমি মোৰ পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহীৰ অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰী ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? গৰাকী মাতাচোন এজোপা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰহৰ গোলা একোকে নাখাওঁ। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। একদম মুখৰ ওচৰলৈ সংকল্প ল'বলৈ আমি বিদ্যালয়লৈ পৰিষ্কাৰ হৈ আহিম। বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম। বন্ধুসকলৰ লগত মিলা প্ৰীতিৰে থাকিম। বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম। এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ সপোন। আমি সদায় বিদ্যালয়লৈ আহিম। শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনোযোগেৰে শুনিম। আমি প্ৰতিদিনে দিনলিপি লিখিম। আমি ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যতৰ নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিম বুলি শ্ৰেষ্ঠৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ল'লো। Ready, start.